हेलो एवरीवन मोर नतुन एटा भिडिओले आपनालोকক स्वागतम जनाइছো। আজি मोर पाकघरत মই কি ৰান্ধিম आपनालोকক দেখাও চাও হকচোন। এইফালে মই মাছ বাছি ললো আৰু এইফালে বিলাহী লৈছো। আজি মোৰ লগত বেলেগ টেঙা নাছিলে বাবে বিলাহী অলপ ফৰকৈ ললো। আলু কাটি লৈছো আৰু নহৰু পিয়াজ জলকীয়া কাটি লৈছো আৰু কেইটামান লৈছো মসুৰ দালি। মাছত মই এতিয়া হালধি আৰু নিমখখিনি দি লৈ এনেদৰে সানি লম। মাছ কেই পিছত লাগি যোৱাকৈ এতিয়া মই কেৰাহীখনতে তেল দি লৈছো। তেল গৰম হোৱাৰ লগে লগে মই মাছ কেই পিছ ফ্ৰাই কৰি লম। गुटे की पिस माছ দি লৈ এনেদৰে ফ্ৰাই কৰি ললো। এতিয়া মাছ ফ্ৰাই কৰা তেলতে মই পাঁচফোৰণ কেইটামান দি পিয়াজ নহৰু জলকীয়াখিনি দি লৈ অলপ টাইম ভাজি লোৱাৰ পাছতে মই এতিয়া বিলাহীখিনি দি লৈছো আৰু আলুখিনিও দি লৈছো। দি লৈ অলপ টাইম ভাজি লম। হিয়া ভাজি লোৱাৰ পাছতে মই এতিয়া মসুৰ দালিখিনি দি অকনমান ভাজি লম। ভাজি লোৱাৰ পাছতে মই ইয়াতে গৰম পানী কৰি ৰাখিছিলো অলপ দি লৈ মই ঢাকনখন মাৰি সিজিবলৈ দি দিলো। এতিয়া মই সোৱাদ অনুসৰি নিমখ আৰু হালধি দি ললো। দিলে অকনমান উতলিবলৈ দিলো। উতলি হোৱাৰ পাছতে দালিখিনি সিজি যোৱাৰ পাছত মই মাছখিনি দি ললো আৰু ফাইনালি আমাৰ থালিখন ৰেডি। ভাতৰ থালিখন যদি চাই ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰি দিব। আজিলৈ বাই বাই।